হয় নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছ ৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ, আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ, ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ, মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত য'ত মোৰ বিয়া হৈছিলে তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাব য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা। এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে,
আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্তৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ। আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায়, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে, আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে, তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ। মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ, তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল। যদি কম্বল ল'ব বিচাৰোঁ, তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ, মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয়, সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ, যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে, লাগিলে যিমানেই ভিৰ নহওক কিয়, সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই 2জন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ, তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ, তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল। আমি নাম দীক্ষা ল'লোঁ, এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ। তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি 2জন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ 2জন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল, আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ। মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে, তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ, যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়। ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত, তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল, কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে, তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়াই আশীৰ্বাদ পালে, 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ, তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ, আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ। মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ, তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে, সেইটো বহুত ডাঙৰ হৈছে। মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ।
মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান ছিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব, মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়। মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে আৰু যেতিয়াই তেওঁক অমৃত জল খোৱালে তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে তেওঁ অনুভৱ কৰিছিলে, তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে যাৰ স্থিতি ভালে আছিলে আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাৰ 11টাই মৰি গ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব, আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজেই অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ, মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে, তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ, মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ, কিন্তু মোৰ যে ল'ৰাটো তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে, আপোনাৰ সন্তানক জীৱন দান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকেই বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ, গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে। আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক। তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব।